নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গৰ হত্যাকাণ্ডত জড়িত 7 অভিযুক্ত নিৰ্দোষী এই কথা আমি কোৱা নাই বহিৰাজ্যৰ অধিবক্তাই এই কথা কৈছে আৰু জামিন আবেদন কৰিছে সমান্তৰালকৈ মুকলি আকাশলৈ অনাৰ চেষ্টা কৰিছে 7 অভিযুক্তক যি সময়ত অসমবাসীয়ে কৈ আছে জুবিন গাৰ্গক হত্যা কৰা বা জুবিন গাৰ্গৰ সৈতে এনেকুৱা কাণ্ড কৰা 7 অভিযুক্তক কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগে সেই সময়তে বহিৰাজ্যৰ অধিবক্তাই এই 7 গৰাকীৰ হৈ উকালতি কৰিবলৈ আহিছে এই 7 গৰাকীক মুকলি আকাশলৈ অনাৰ চেষ্টা চলাইছে আৰু জামিন আবেদন কৰিছে আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো ডাঙৰ খবৰ টাইমে বিগ ব্ৰেকিং জুবিন গাৰ্গৰ ঘটনাৰ অভিযুক্ত নিৰ্দোষী বুলি অভিহিত কৰিছে বহিৰাজ্যৰ অধিবক্তাই নিজকে নিৰ্দোষী সজোৱাৰ চেষ্টা চলাইছে 7 অভিযুক্তই নিজকে নিৰ্দোষী সজোৱাৰ চেষ্টা চলাইছে আৰু জামিন বিচাৰি আদালতত আবেদন কৰিছে তেওঁলোকক জেলত থাকি অশান্তি লাগিছে জামিন বিচাৰি আবেদন কৰিছে 7 অভিযুক্তৰ সপক্ষে যুক্তি দৰ্শাবলৈ আহিল বহিৰাজ্যৰ অধিবক্তা বহিৰাজ্যৰ অধিবক্তাৰ মতে 7 অভিযুক্ত নিৰ্দোষী কিন্তু অসমবাসীয়ে কৈ আছে তেওঁলোকে কঠোৰৰ পৰা কঠোৰ শাস্তি হ'ব লাগে ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে যি ঘটনা হ'ল তাত জড়িত নহয় 7 অভিযুক্ত ন্যায়ৰ বাবে প্ৰপেক্ষা কৰা প্ৰতিগৰাকী অসমীয়াক চেলেঞ্জ কৰিছে বহিৰাজ্যৰ অধিবক্তাই সমান্তৰালকৈ অসমৰ অধিবক্তাকো চেলেঞ্জ কৰিছে 7 অভিযুক্তক মুকলি আকাশলৈ অনাৰ চেষ্টা কৰিছে বহিৰাজ্যৰ অধিবক্তাই জুবিন গাৰ্গৰ হৈও চৰকাৰে নিযুক্তি দিছে অধিবক্তা আৰু তেওঁলোকেও যুক্তি দৰ্শাব 7 অভিযুক্তই যাতে জামিন লাভ নকৰে তাক তেওঁলোকে যুক্তি দৰ্শাব 7 অভিযুক্তৰ বিৰুদ্ধে শক্তিশালী ৰূপত জুবিন গাৰ্গৰ অধিবক্তা কিন্তু বহিৰাজ্যৰ অধিবক্তাৰ মতে জুবিন গাৰ্গৰ হত্যাকাণ্ড বা জুবিন গাৰ্গৰ কাণ্ডৰে সৈতে এই 7 গৰাকী জড়িত নহয় গতিকে তেওঁলোকক জামিন দিব লাগে যি সময়ত প্ৰতিগৰাকী অসমীয়া ৰৈ আছে প্ৰতিগৰাকী অসমবাসীয়ে কৈ আছে তেওঁলোকৰ কঠোৰৰ পৰা কঠোৰ শাস্তি হ'ব লাগে কিন্তু সেই সময়তে বহিৰাজ্যৰ অধিবক্তাই এই 7 গৰাকীৰ সপক্ষে যুক্তি দৰ্শাইছে 7 গৰাকীক মুকলি আকাশৰ তললৈ অনাৰ চেষ্টা চলাইছে সমান্তৰালকৈ আদালতত তথ্য দাঙি ধৰিছে বা যুক্তি দৰ্শাইছে কিন্তু জুবিন গাৰ্গৰ অধিবক্তায়ো শক্তিশালী ৰূপত আদালতত যুক্তি দৰ্শাব শক্তিশালী ৰূপত যুক্তি দৰ্শাব এই 7 গৰাকী যাতে মুকলি আকাশৰ তললৈ আহিব নোৱাৰে তাৰ কাৰণে জুবিন গাৰ্গৰ অধিবক্তাই যুক্তি দৰ্শাব কিন্তু যি সময়ত প্ৰতিগৰাকী অসমীয়া ৰৈ আছে সেই সময়তে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ ক্ষেত্ৰখনত যুঁজিবলৈ আহিছে বহিৰাজ্যৰ অধিবক্তা অসমৰ অধিবক্তাই জুবিন গাৰ্গৰ অভিযুক্তৰ হৈ উকালতি নকৰো বুলি স্পষ্ট কৰিছিল আৰু তাৰ পিছতেই বহিৰাজ্যৰ অধিবক্তাৰ সৈতে যোগাযোগ কৰিলে এই 7 গৰাকী অভিযুক্তই বহিৰাজ্যৰ অধিবক্তাৰ মতে এই কেইগৰাকী নিৰ্দোষী এওঁলোকক মুকলি আকাশৰ তললৈ দিব লাগে কিন্তু অসমবাসীয়ে সেই সময়তে কৈ আছে অসমবাসীয়ে স্পষ্ট কৰিছে যে এই 7 গৰাকী অভিযুক্তক কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগে চৰকাৰেও এই কথা স্পষ্ট কৰিছে কিন্তু সেই সময়তে 7 অভিযুক্ত নিৰ্দোষী বুলি অভিহিত কৰিছে বহিৰাজ্যৰ অধিবক্তাই বৰ্তমান সময়ত অসমবাসীৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ বুলি ক'ব লাগিব যি সময়ত প্ৰতিগৰাকী অসমীয়া ৰৈ আছে জুবিন গাৰ্গৰ হত্যাকাণ্ডত জড়িত অভিযুক্তই কঠোৰৰ পৰা কঠোৰ শাস্তি পাওক সেই সময়তে কিন্তু এই অভিযুক্তৰ বিৰুদ্ধে যি কেইগৰাকী অভিযুক্তই মৰমৰ শিল্পী জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ গৈ ভালদৰে ৰাখিব নোৱাৰিলে ভালদৰে শুশ্ৰূষা কৰিব নোৱাৰিলে বা তেওঁলোকৰ কাৰণে মৃত্যু হ'ল বা হত্যাকাণ্ড কৰা হ'ল ইয়াৰ পিছৰ কথা কিন্তু সেই সময়তে বা যি সময়ত অসমবাসীয়ে এই 7 গৰাকীৰ বিৰুদ্ধে ক্ষোভিত হৈ আছে সেই সময়তে কিন্তু অসমত উকালতি কৰিবলৈ আহিছে বহিৰাজ্য অধিবক্তা তেওঁলোকে যুক্তি দৰ্শাব সত্য অসত্য পিছত ওলাব কিন্তু বৰ্তমান সময়ত এই 7 গৰাকী অভিযুক্ত নিৰ্দোষী বুলি ক'ব বিচাৰিছে বহিৰাজ্যৰ অধিবক্তাই গতিকে তেওঁলোকক জামিন আবেদনৰ কাৰণে চেষ্টা চলোৱা হৈছে মুকলি আকাশলৈ অনাৰ চেষ্টা চলোৱা হৈছে প্ৰতিগৰাকী অসমীয়াই কৈ আছে 7 অভিযুক্তক কঠোৰৰ পৰা কঠোৰ শাস্তি হওক চৰকাৰেও এই ক্ষেত্ৰত স্পষ্টকৈ কৰিছে যে তেওঁলোকক কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়া হ'ব জুবিন গাৰ্গৰ কাৰণে জুবিন গাৰ্গৰ সপক্ষে বা জুবিন গাৰ্গে ন্যায় লাভ কৰিবলৈ যাতে জুবিন গাৰ্গে অত্যধিকভাৱে জুবিন গাৰ্গৰ যুঁজখন চলে তাৰ কাৰণে চৰকাৰে 5 প্ৰচিকিউটৰ টীম ঘোষণা কৰিছে আৰু সেই টীমটোৱে কিন্তু যথেষ্ট তথ্য সংগ্ৰহ কৰিছে যথেষ্ট শক্তিশালী ৰূপত এই 7 গৰাকীৰ বিৰুদ্ধে তথ্য দাঙি ধৰিব কিন্তু
বহিৰাজ্যৰ অধিবক্তাই অসমত আহি স্পষ্ট কৰিছে যে তেওঁলোকৰ মতে 7 অভিযুক্ত নিৰ্দোষী জুবিন গাৰ্গৰ ঘটনাৰ লগত বা জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ লগত এই 7 গৰাকীৰ দোষ নাই কিন্তু অসমবাসীৰ বিপক্ষে তেওঁলোক গৈছে অসমবাসীয়ে স্পষ্টকৈ কৈ আছে যে এই কেইগৰাকী কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগে কিন্তু বহিৰাজ্যৰ অধিবক্তাই এওঁলোকক মুকলি আকাশলৈ অনাৰ চেষ্টা কৰিছে নেকি প্ৰশ্ন উত্থাপন হৈছে ইয়াত কিয়নো মৰমৰ শিল্পীগৰাকীক জুবিন গাৰ্গক প্ৰতিগৰাকী অসমীয়াই কেনেকৈ হেৰুৱালে কি পৰ্যায়ত হেৰুৱালে সেই সকলোৱে জানে বৰ্তমানো কিন্তু প্ৰতিগৰাকী অসমীয়াৰ মনত একোৰা জুই জ্বলি আছে প্ৰতিগৰাকী অসমীয়াই কৈ আছে জুবিন গাৰ্গৰ হত্যাকাণ্ডত জড়িত অভিযুক্তই কঠোৰৰ পৰা কঠোৰ শাস্তি পাওক যি কেইগৰাকী অভিযুক্ত হত্যাকাণ্ড পিছৰ কথা কিন্তু জুবিন গাৰ্গৰ সম্পত্তিৰ পৰা আৰম্ভ কৰি জুবিন গাৰ্গক লুটিপুতি খোৱা জুবিন গাৰ্গক খুলি খুলি খোৱা এই কেইগৰাকীৰ সপক্ষে কিন্তু বহিৰাজ্যৰ অধিবক্তাই যুক্তি দৰ্শাব কিন্তু বৰ্তমান সময়ত স্পষ্ট হৈ পৰিছে এই কথা কিন্তু চৰকাৰে স্পষ্ট কৰিছে এটা কথা চৰকাৰে কৈছে 5 প্ৰসিকিউটৰ অধিবক্তাৰ দল নিযুক্তি দিয়া হৈছে কঠোৰৰ পৰা কঠোৰ শাস্তি হ'ব বুলি উল্লেখ কৰিছে এই কেইগৰাকীৰ আৰু জুবিন গাৰ্গৰ সপক্ষে যি কেইগৰাকী অধিবক্তাই যুক্তি দৰ্শাব তেওঁলোকেও কিন্তু যথেষ্ট তথ্য সংগ্ৰহ কৰিছে 7 অভিযুক্তৰ বিৰুদ্ধে কিন্তু বহিৰাজ্যৰ অধিবক্তাৰ মতে এই কেইগৰাকী নিৰ্দোষী যিগৰাকী জুবিন গাৰ্গে অসমৰ কাৰণে বহু কৰি থৈ গ'ল অসমীয়াক কি দি থৈ নাই যোৱা সেইগৰাকী অভিযুক্তৰ হত্যাকাণ্ডত জড়িত বা সেই কেইগৰাকী লোকৰ সপক্ষে বহিৰাজ্যৰ অধিবক্তাই যুঁজিব গতিকে অসমলৈ এওঁলোক আহিছে বহিৰাজ্যৰ অধিবক্তাই অসমত যুঁজিব কিন্তু বৰ্তমান সময়ত ডাঙৰ প্ৰশ্নটো হৈছে এওঁলোকে যদি যুঁজিছে এওঁলোকে নিশ্চয়কৈ মুকলি আকাশলৈ অনাৰ চেষ্টা কৰিব মুকলি আকাশলৈ অনাৰ কাৰণে প্ৰয়াস কৰিব আৰু তেওঁলোকে যুক্তি দৰ্শাব যে জুবিন গাৰ্গৰ ঘটনাৰ লগত জড়িত এই কেইগৰাকী নহয় মতে এওঁলোকৰ মতে এই 7 অভিযুক্ত নিৰ্দোষী সঁচাকৈ নিৰ্দোষী নে এওঁলোকৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে আপোনালোকে কমেণ্ট যোগে জনাওক কমেণ্ট ছেকশ্যন খোলা হৈছে কমেণ্ট কৰক কিন্তু প্ৰথম কথা হৈছে এই কেইগৰাকী ব্যক্তি সঁচাকৈ নিৰ্দোষী নে হত্যাকাণ্ড নে মৃত্যু ইয়াৰ পিছৰ কথা ছিংগাপুৰৰ মতে জুবিন গাৰ্গৰ হত্যা হোৱা নাই জুবিন গাৰ্গৰ মৃত্যু হৈছে অসমৰ মতে অসমে হত্যা বুলি তদন্ত কৰিছে কিন্তু আমি কৈছোঁ যে হত্যা বা মৃত্যু পিছৰ কথা কিন্তু জুবিন গাৰ্গক এই কেইগৰাকী ব্যক্তিয়ে কিন্তু ব্যৱহাৰ কৰিলে খুলি খুলি খালে জুবিন গাৰ্গক আওকাণ কৰিলে অৱহেলা কৰিলে মূলত জুবিন গাৰ্গৰ স্বাস্থ্যৰ পৰা আৰম্ভ কৰি জুবিন গাৰ্গৰ পইচালৈকে এই কেইগৰাকী ব্যক্তিয়ে কিন্তু লুণ্ঠন চলালে খুলি খুলি খালে তেন্তে এই কেইগৰাকী ব্যক্তি কেনেকৈ নিৰ্দোষী হ'ব কেনেকৈ এই কেইগৰাকী ব্যক্তিয়ে জামিন লাভ কৰিব পাৰে প্ৰশ্ন উত্থাপন হৈছে অৱশ্যে আদালতে একো সিদ্ধান্ত গ্ৰহণ কৰা নাই বৰ্তমানলৈকে আদালতে সিদ্ধান্ত গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব কিন্তু প্ৰশ্ন উত্থাপন হৈছে বহিৰাজ্যৰ অধিবক্তাই কি যুক্তিত বা কি ধৰণে এওঁলোকক নিৰ্দোষী সজোৱাৰ চেষ্টা কৰিছে যিগৰাকী জুবিন গাৰ্গৰ টকা পইচা লুণ্ঠন কৰিলে মৰমৰ শিল্পীগৰাকীৰ টকা পইচাৰ পৰা আৰম্ভ কৰি সকলো লুণ্ঠন কৰিলে সেইগৰাকী জুবিন গাৰ্গৰ বিপক্ষে এই বহিৰাজ্যৰ অধিবক্তাই যুঁজিব গতিকে তেওঁলোকে স্পষ্ট কৰিছে তেওঁলোকৰ মতে জুবিন গাৰ্গৰ ঘটনাৰ অভিযুক্ত নিৰ্দোষী 7 গৰাকী অভিযুক্ত নিৰ্দোষী অমৃতপ্ৰভা মহন্ত নিৰ্দোষী শ্যামকানু মহন্ত নিৰ্দোষী সিদ্ধাৰ্থ শেখৰ সন্দীপন এই কেইগৰাকী নিৰ্দোষী যদি এওঁলোক নিৰ্দোষী তেন্তে ছিংগাপুৰলৈ লৈ গৈ জুবিন গাৰ্গক কিয় ভালদৰে ৰাখিব নোৱাৰিলে জুবিন গাৰ্গৰ লগতে থকা শেখৰে কিয় জুবিন গাৰ্গক বচাব নোৱাৰিলে অমৃতপ্ৰভা মহন্তই কিয় মোবাইলৰ ফোনৰ সেই ভিডিঅ' ৰেকৰ্ডিংসমূহ লুকুৱাইছিল সেইসমূহ কথা নিশ্চয়কৈ আহি পৰিব তাৰ ওপৰত চালি জাৰি চোৱা হ'ব কিন্তু প্ৰথম কথা হৈছে বহিৰাজ্যৰ অধিবক্তাই অসমবাসীৰ আঘাতত বা অসমবাসীৰ হৃদয়ত পুনৰ এবাৰ আঘাত কৰিছে বুলি ক'ব লাগিব কিয়নো অসমবাসীয়ে ভাবি আছে যে 7 অভিযুক্ত কঠোৰৰ পৰা কঠোৰ শাস্তি হ'ব 7 অভিযুক্তৰ হৈ কোনো উকিলে ওকালতি নকৰে কিন্তু বহিৰাজ্যৰ অধিবক্তাই এওঁলোকৰ হৈ ওকালতি কৰিবলৈ আহিছে এওঁলোকৰ হৈ যুক্তি দৰ্শাব 7 অভিযুক্তৰ হৈ যুক্তি দৰ্শাব এওঁলোকক মুকলি আকাশলৈ অনাৰ চেষ্টা কৰিব কিন্তু কি হ'ব এওঁলোকৰ শাস্তি ইয়াৰ পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব পোনপ্ৰথমবাৰৰ কাৰণে এওঁলোকৰ কি শাস্তি হ'ব লাগে কমেণ্ট কৰক আপোনালোকে আদালতে নিশ্চয়কৈ এওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব কিন্তু আৰু মাত্ৰ কেইটামান শুনানি আৰম্ভ হ'ব শুনানিৰ পিছত কি সিদ্ধান্ত গ্ৰহণ কৰে আদালতে সেয়া লক্ষণীয় হৈ পৰিব প্ৰতিগৰাকীয়ে কমেণ্ট কৰক কমেণ্ট ছেকশ্যন খোলা হৈছে কি শাস্তি হ'ব লাগে আপোনালোকে কি ভাবে এই ক্ষেত্ৰত অসমৰ কোনো উকিলে অসমৰ উকিল সন্থাই
এই 7 অভিযুক্তৰ হৈ ওকালতি নকৰোঁ বুলি স্পষ্ট কৰিলে, কিন্তু বহিৰাজ্যৰ পৰা এওঁলোকে উকিল আনিলে আৰু এতিয়া এই কেইগৰাকীক নিৰ্দোষী সজোৱাৰ চেষ্টা কৰিছে বহিৰাজ্যৰ উকিলে। কিন্তু জুবিন গাৰ্গৰ হৈ যুঁজিব 5 প্ৰচিকিউটৰ টীমে। চৰকাৰে যি 5জনীয়া অধিবক্তাৰ দল নিযুক্তি দিছিলে তেওঁলোকে যুঁজিব, তেওঁলোকে শক্তিশালী ৰূপত তথ্য আনিছে তেওঁলোকৰ বিৰুদ্ধে, 7 অভিযুক্তৰ বিৰুদ্ধে। কিন্তু জুবিন গাৰ্গৰ হত্যাকাণ্ডত জড়িত এই 7 অভিযুক্ত নিৰ্দোষী বুলি চাব বিচাৰিছে বহিৰাজ্যৰ অধিবক্তাই। গতিকে কমেণ্ট কৰক আপোনালোকে, কমেণ্ট ছেকশ্যন খোলা হৈছে, কমেণ্ট কৰি থাকক কি হ'ব পাৰে। গতিকে সকলো অপেক্ষা কৰি আছে, আপোনালোকে অপেক্ষা কৰক জুবিন গাৰ্গৰ ন্যায়ৰ যুঁজখনত কি হয়।